অসমীয়া সৰ্বসাধাৰণ ৰাইজে অপদেৱতা বহুতো প্ৰকাৰৰ বুলি বিশ্বাস কৰে। তাৰ ভিতৰত ভূত, প্ৰেত, যখ-যখিনী, মহ, কন্ধ, দঁত, ধনগুলৈ, চামোন, পিশাচ, বাঘ, বীৰা, জলদেৱতা আৰু বুঢ়া ডাঙৰীয়াই প্ৰধান। বুঢ়া ডাঙৰীয়াক অপদেৱতাৰ শাৰীত নেপেলোৱাহে উচিত, কাৰণ বুঢ়া ডাঙৰীয়াই কাৰো অপকাৰ নকৰে। মাত্ৰ কেতিয়াবা তেওঁৰ দুখ লাগে যদি তেওঁ থকা গছ কটা যায় বা তেওঁ থকা গছৰ গুৰিত সৰু পানী আদি চোৱা হয়, মংগলতীয়ে মংগল চাই সেই কথা ধৰা পেলালে তেওঁৰ নামত চাউল একঠা ভকতক খোৱালে দুখ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। যখ-যখিনীবোৰ সাধাৰণতে তেনেই মুনীয়া। সিহঁতৰ হাত আৰু আঙুলিবোৰ দীঘল, জেবেঙা, চুলিবোৰ কুটুলা-কুটুলি। ভূত-প্ৰেতবোৰ ছায়া-মায়া, বৰ ওখ আৰু সিহঁতৰ ৰং এঙাৰতকৈও ক'লা। সিহঁতৰ ছাঁ মাটিত নপৰে। মহ-যক দেখিবলৈ মহৰ দৰে, পিছে অত্যন্ত পিছল, কিচকিচিয়া, ক'লা আৰু নেজ নথকা। কন্ধবোৰৰ মূৰ নাই, ডিঙিতে শেষ। সিহঁতৰ মুখ বুকুতে থাকে। বুকুতে ডাঙৰ ডাঙৰ চকু দুটাও ট-টকৈ জ্বলি থাকে। কন্ধৰ চিঞৰ বিকট চিঞৰ, শুনিলে মানুহৰ কাণ ফাটি যায়। দঁতবোৰ বিৰাটকায় দৈত্য, দাঁত বাহিৰলৈ এহাতমান ওলাই থকা আৰু দাঁতবোৰ বৰ একোচলা কোৰৰ নিচিনা। আঙুলিৰ নখবোৰ ভয় লগাকৈ বিৰাট আৰু তীক্ষ্ণ। ধনগুলৈয়ে জুইৰ ৰূপ ধৰি ইফালৰ পৰা সিফাললৈ লৰি ফুৰে। চামোন হ'ল মুখৰ মাত নথকা ভূত। পিশাচৰ ৰূপ ভয়াৱহ, তেলেকা চকু, বিৰাটকায় ওলোৱা দাঁত, ভেঁকুৰা নখ আৰু বেঁকা-বেঁকি ভৰিৰে দেখিলে জীৱ উৰি যোৱা ৰূপ। বাঘ অতি ওখ, প্ৰায় ১২ হাতমান, ৰং কেঁতুৰ ক'লা। বাঘে বাওঁহাতে জোলোঙা আৰু জাক লৈ ফুৰে। বীৰা মানুহে দেখা নাপায়। জলদেৱতাৰো ৰূপ নাই। পানীত ঢৌ তুলিহে ভয় খুৱায়। বুঢ়া ডাঙৰীয়া দেখিবলৈ ধুনীয়া এক সুপুৰুষ। বগা কাপোৰ পিন্ধে, মূৰত ডাঙৰ পাগুৰি মাৰে। কাঠৰ খৰম পিন্ধি হাতত লাখুটি লৈ সময় বুজি ৰাতি ইফাল-সিফাল কৰে। সাধাৰণতে এই অশৰীৰীবোৰ জয়াল ঠাইত থাকে। আওহতীয়া আহঁত গছ, ঔ গছ, বৰগছ, বাঁহগছ, শিদল গছ, সৌৰা গছ আদিত এইবোৰে বাঁহ সাজে। বাঘ থাকে পানী কাষৰীয়া ঠাইত, চামোন থাকে জোতোলা গছত, দঁত পানী আৰু নলনীত থাকে। পিতলী, নলনী আদি মহ-যক থকাৰো ঠাই। যখ-যখিনী সাধাৰণতে এৰাবাৰীত থাকে। পুৰণি ধন-সোণ পুতি থোৱা ঠায়ে হ'ল ধনগুলৈৰ বাসস্থান। বুঢ়া ডাঙৰীয়া বৰগছ, আহঁত গছ, হৰি মন্দিৰ আদিত থাকে। তেওঁ থকা ঠাই পোহৰ হৈ ৰয়। ভূত, প্ৰেত, পিশাচৰ আচল ঠাই শ্মশান আৰু কবৰস্থান হ'লেও মানুহৰ গাত লম্ভিবৰ কাৰণে ডাঙৰ জোপোহা গছ, খাল, পোতা-পুখুৰী, এৰাবাৰী আদিত থাকেহি। দিন-বাৰ বেয়া হ'লে, বিশেষকৈ শনিবাৰ, মংগলবাৰৰ সন্ধিয়া বা ভৰ দুপৰীয়া অশৰীৰীবোৰ পিয়া-পি দি ফুৰাৰ সময়ত মানুহ কাষেদি গ'লে অশৰীৰী থকা গছৰ গুৰিত বৰপানী বা সৰু পানী চুলে অথবা অশৰীৰীবোৰে ইচ্ছা কৰি পেলোৱা ছাঁ গছকিলে দুখ লাগে, অৰ্থাৎ অশৰীৰীবোৰে অপকাৰ কৰিবলৈ মানুহৰ গাত লম্ভে। সাধাৰণতে এই অপশক্তিবোৰ অদৃশ্য হৈ থাকে আৰু অদৃশ্য ৰূপতে সিহঁতে কাম কৰে। মানুহৰ চকুৰ আঁতৰত ভৰ দুপৰীয়া, কাল সন্ধিয়া, আঁউসীৰ আন্ধাৰ অথবা ছায়া-মায়া জোনাকত এই শক্তিবোৰে নিজ ৰূপ লৈ থাকোঁতে মানুহে হঠাতে কেতিয়াবা দেখা পায়।